আজি আমি প্ৰায় এবছৰমান হৈ গ'ল ৰাইজৰ প্ৰতিনিধি হিচাপে আমি এতিয়া একো কাম কাজ কৰিব পৰা নাই। আজি এবছৰ হৈ গ'ল। ৰাইজৰ ওচৰত গ'লে এতিয়া ৰাইজে গালি শপনি মাৰি থাকে যে আমি যে অৰুণোদয়ৰ কাগজ পাতি আপোনালোকক যে দিছোঁ, আপুনি আমাৰ প্ৰতিনিধি হয়, এজন মেম্বাৰ হয়, সেই হিচাপে আপোনাক যে আমি জিকাই কৰি উঠাই দিলোঁ। এতিয়া ৰাইজৰ কাম আপুনি কৰিব লাগে। আমি যে বাৰম্বাৰ কাগজ পাতি অৰুণোদয়ৰ কাৰণে আপোনাৰ হাতত এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, 5বাৰ কৰি এই অৰুণোদয়ৰ ফৰ্মবিলাক যে আপোনালোকে আমাৰ নামত লিখি যে জমা দিছে, সেই অৰুণোদয় যে আমাৰ এতিয়া হোৱা নাই। বাৰম্বাৰ লিখি দিছোঁ, বাৰম্বাৰ আমি লিখি দিছোঁ, পঞ্চায়ত দিছোঁ, পঞ্চায়তৰ পৰা ব্লকত গৈছে, ব্লকত দিছোঁ, ব্লকতো আমি খবৰ লৈছোঁ। তেওঁলোকে কৈছে যে হৈ যাব, চিন্তা কৰিব নালাগে, আপোনালোকে ৰাইজক কৈ দিব যে কাম হৈ আছে, চিন্তা কৰিব নালাগে। কিন্তু এনেকৈ কওঁতে বহুত দিন পাৰ হৈ গ'ল, আমাৰ অৰুণোদয়ৰ কাম একো হোৱা নাই। ঘৰে ঘৰে গৈছোঁ, ঘৰে ঘৰে গৈ আমি আনিছোঁ, বাৰম্বাৰ লিখি ফৰ্ম ফিল আপ কৰি দিছোঁ বাৰে। এতিয়া জনসাধাৰণে আমাক বাটি দি গ'লে সুধি থাকে যে দাদা আমাৰ অৰুণোদয়টো কি হ'ল? আমি কৈছোঁ মা দেউতা বা ভনী তোমালোকৰ অৰুণোদয়টো হৈ যাব, চিন্তা কৰিব নালাগে। আমি ব্লকত গৈছিলোঁ বা পঞ্চায়ত আমি আছোঁ, কাম কাজ কৰি আছোঁ, কাম চলি আছে। এতিয়া তেওঁলোকে কৈ আছে ইমান দিন হৈ গ'ল, মানুহে এজন দুজনে ধনী মানুহৰ ঘৈণীয়েকে পাই আছে, চাকৰি থকা মানুহে পাই আছে, গাড়ী থকা মানুহে পাই আছে, আমি কিয় পোৱা নাই? আপুনি দিব নহ'লে পকেটৰ পৰা। বোলে আমি ক'ৰ পৰা দিম? আমি এজন সাধাৰণ মেম্বাৰ হয়, আপোনালোকে প্ৰতিনিধি সৰু সুৰা, আমি ক'ৰ পৰা আনি দিম? আৰু কথা হ'ল এইটোৱে দুখৰ কথা যে আমাৰ বিকলাংগ মানুহ কিছুমান আছে, এওঁলোকে মানে নাপায়েই। ইমান বাৰ আমি যে দিছোঁ নাপায়, এওঁলোকে মানে কি ক'ম আৰু, তেওঁলোকে কান্দি আহে। আমাৰ ঘৰতো আহিছে যোৱাকালি যে দাদা অৰুণোদয় হ'ল, 9,000কৈ সোমাই গ'ল, এতিয়াতো আমাৰতো সোমোৱা নাই, আমাৰতো ভৰি নাই, এতিয়া কি কৰিম? এতিয়া আমি কেনেকৈ চলিম? এবাৰ খালে আৰু এবাৰ খাবলৈ আমাৰ মানে হেৰি নাই, এতিয়া মৰিব লগা হ'ল। এনেকুৱা চৰকাৰ থাকোঁতে নথকাই ভাল। আজি দুখীয়া, গৰীব দুখীয়া মানুহবিলাকে, বিকলাংগ মানুহবিলাকে আমি অৰুণোদয় পাব লাগে। আৰু যদি নাপায় অৰুণোদয় বন্ধ কৰি দিয়ক। আমাৰ অৰুণোদয় নালাগে, আমাৰ অৰুণোদয় নালাগে। যদি ধনী মানুহে অৰুণোদয় পায়, গাড়ী থকা মানুহে পায়, 15 লাখ 10 লাখ টকাৰ দামৰ আছাম টাইপ ঘৰ থাকে, তেওঁলোকে যদি পায়, আমাৰ গৰীব মানুহ আৰু আমাৰ বিকলাংগ মানুহে কিয় নাপায়? ছোৱালীৰ এটা ভৰি নাই, বিকলাংগৰ কাৰণে মই কেইবাৰমান কাগজ জমা দিছোঁ। সেইটো কাৰণে কিয় হোৱা নাই সেইটোতো মোৰ দুখৰ কথা নহয়। কৰিছোঁ, কেইবাৰমানো দিছোঁ কাগজ পাতি। কি কৈ তেওঁলোকে? তেওঁলোকে এতিয়া মই কাগজ দিছোঁ সিহঁতৰ হাতত, সিহঁততো হোৱাই নাই। এতিয়াতো আমি আৰু নাজানো কিহৰ কাৰণে হোৱা নাই। কোনটো পঞ্চায়ত আছিলে? এইটো টুপুকি জাননী পঞ্চায়ত। চৰকাৰলৈ কি ক'ব? চৰকাৰৰ এইটো মই আবেদন জনাইছোঁ যে আমাৰ ছোৱালীক কিবা এটা আঁচনিটো পাব লাগে বুলি। নম্বৰ কেইবাৰ এপ্লাই কৰিছিলে? 3-4 বাৰ কৰিছোঁ। মুখ্যমন্ত্ৰীলৈ কি ক'ব? মুখ্যমন্ত্ৰীলৈ এইটোৱে মই জনাম আবেদন যে মোক দিব লাগে, আমাৰ আঁচনিটো দিব লাগে ছোৱালীজনী। এই ভৰি নাই চাই, আৰু মোৰ মানুহজনো নাই ঢুকালে। কেশৱমন্ত কৈ আছে যে চিন্তা নকৰিব, তোমাৰতো এতিয়া কৰি দিব। আচ্ছা গৈছে, তাৰপিছত প্ৰেচিডেণ্টৰ ঘৰত গৈ আছোঁ যে মোৰ বিকলাংগটো এইটো কৰি দিয়া, কৰি দিম, আৰ্জেণ্ট কৰি দিম। তাৰপিছত গৈ আছোঁ, 4 দিন হৈছে গৈছোঁ, গ'লে কয় মোৰতো হোৱা নাই। কিয় হোৱা নাই? কয় চিন্তা নকৰিব, আপোনাৰতো এতিয়াই কৰি দিম। মই এবাৰ কৈ আছোঁ যে কিয় নকৰে? কয় মই লোক যাম। তাৰপিছত 3 দিন হৈ গৈছে, সুধিছোঁ, কয় হোৱা নাই। মই কি কৰিম? মই দুখীয়া মানুহ, লোকৰ ঘৰত কাম কৰি খাই আছোঁ, মই কিয় থাকিম? এতিয়া জিন্দা কিয় থাকিম? মানুহৰ ঘৰত কাম কৰি খাই আছোঁ। সেইকাৰণে আহিছোঁ। হিমন্ত বিশ্বাস
মোৰ কি কৰিবই লাগিব। মেম্বাৰ সুমি মণ্ডল টুপুকীজাৰণী জিপি। মই অৰুণোদয় হেৰি কৰিছোঁ, ফৰ্ম 9টাকৈ ফৰ্ম আহিছিলে, মই মানুহবোৰক দিছোঁ। মই ৰাইজৰ প্ৰতিনিধি হয়, মই ৰাইজৰ কাৰণে যদি কামেই কৰিব নোৱাৰোঁ মই তেনেহ'লে কিহৰ প্ৰতিনিধি? আজি ইমান দুখীয়া বিকলাংগ মানুহবোৰ আছে, মই সিহঁতক কি বুলি উত্তৰটো দিম? মই সিহঁতক একো সুবিধা কৰি দিব পৰা নাই। কাগজখিনি আনি কেনে মই সচিবৰ হাতত দিছোঁ। আজি প্ৰেচিডেণ্টকো মতা হৈছে, প্ৰেচিডেণ্টো আহি পোৱা নাই এতিয়ালৈকে। এতিয়া কি কৰা যায় সেইটোৱে আপোনালোকৰ ওপৰত আহ্বান থাকিল। আৰু তাকে ফৰ্ম দিছিলে আমাৰ স্পেচিয়েলি ফৰ্ম, তাৰ মাজৰে পৰা 9টাকৈ এটাৰো অহা নাই অৰুণোদয়। এই মানুহে বিকলাংগ আছে, এইফালৰ অৰুণোদয় হোৱা নাই, কাটি দিছে। বিকলাংগৰ হোৱা নাই আৰু আপোনাৰ অৰুণোদয় সেই 9টাকৈ ফৰ্মৰ পৰা হোৱা নাই। মোৰ ৱাৰ্ডৰ এটাৰো অহা নাই। নমস্কাৰ, মোৰ নাম কাকলি চৰকাৰ, 9 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ। মই কৰিবলৈ সেইটোৱে ওলাইছোঁ যে মই ৰাইজৰ প্ৰতিনিধি হৈ পেলাই মই একো কাম কৰিব পৰা নাই এতিয়ালৈকে, প্ৰায় এবছৰেই হৈ গৈছে। তেতিয়া অৰুণোদয় ফৰ্মবিলাক দুবাৰকৈ মই ফৰ্ম ফিল আপ কৰি দিছোঁ। এবাৰ দিলোঁ, হেৰাই গৈছে। প্ৰতিনিধিৰ হাততো দিছোঁ মই আৰু ছেক্ৰেটাৰীৰ হাততো দিছোঁ, হেৰাই গৈছে। তাৰপিছত আকৌ মানুহৰ ওচৰত গৈ পেলাই ফৰ্মবিলাক ফিল আপ কৰিছোঁ। তাৰপিছত আনি পেলাই মই দিছোঁ প্ৰেচিডেণ্টৰ হাতত, হৈ যাব। তেতিয়া ৰাতিপুৱা নোহোঁতে মই দুৱাৰখন খোলোতে মানুহ মোক সুধি থাকে, মোৰ অৰুণোদয়টো হ'ব নেকি? মই কি এতিয়া সিহঁতৰ ওচৰত কি জবাব দিম? দুখীয়া মানুহক মই যে কিবা এটা দিব পৰা নাই সেইটোৱে কৈ আছোঁ, যে সিহঁতক যে মই প্ৰতিনিধি বনাইছে, মোক কিবা দিব লাগে। দুখীয়া মানুহ কি পোৱা নাই, হাজিৰা কৰি কিনে খায়। আৰু এই বিকলাংগ আছে মোৰ, বিধৱা মানুহ কোনো পোৱা নাই এতিয়ালৈকে।